নমস্কাৰ। এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰোঁ নেকি। চেষ্টা অব্যাহত থাকিব, মই মোৰ কাম কৰি গৈ থাকিম। আজি মই দুটা বিশেষ ঘোষণা কৰিছিলোঁ, যি দুটা আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব খুজিছোঁ। প্ৰথমটো হ'ল আমি নিযুক্তিত স্বচ্ছতা আনিলোঁ। ট্ৰেন্সফাৰ পোষ্টিঙতো আমি স্বচ্ছতা আনিব পাৰোঁ নেকি। চৰকাৰী কাৰ্যালয়ত চলি থকা বিভিন্ন দুৰ্নীতিৰ আন এটা কাৰণ হ'ল ট্ৰান্সফাৰ আৰু পোষ্টিং। আমি যদি ছিষ্টেমবিলাক ৰিফৰ্ম কৰি গৈ থাকোঁ, তেতিয়া মানুহে দুৰ্নীতি কৰাৰ সুযোগে নাপাব। 2 অক্টোবৰত আমি এটা পৰ্টেল উদ্বোধন কৰিম। সেই পৰ্টেলটোত মই নগাঁৱত চাকৰি